আপোনাৰো আছে নেকি ই শ্ৰম কাৰ্ড? তেন্তে আপোনাৰ বাবে ভাল খবৰ। ই শ্ৰম কাৰ্ড থকা সকলৰ একাউণ্টত সোমাব 2 লাখকৈ টকা। লগতে বানপানীত ক্ষতিগ্ৰস্ত সকলৰ একাউণ্টত সোমাব লাখ লাখ টকা। ইয়াৰ লগতে কেইবাটাও আঁচনিৰ টকা সোমাই পৰিব। মই সবিশেষ জনাইছোঁ এই ভিডিঅ'টোত। এতিয়া লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। আজিৰ প্ৰথমটো খবৰ, ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি গ'ল। হ'ব বিচাৰিছে নেকি লাখ টকাৰ গৰাকী? লাখ টকাৰ গৰাকী হ'বলৈ আজিয়েই কৰক এই কাম। ফল মূলৰ দোকান, শাক পাচলিৰ দোকানেৰে স্বাৱলম্বী হওক আপুনি। লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে। ঘৰতে থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ। ঘৰৰ পৰাই কৰক আবেদন। 24 ঘণ্টাৰ ভিতৰতে আপুনি লাভ কৰিব টকা। পৰৱৰ্তী খবৰ, ই শ্ৰম কাৰ্ডত পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অসংগত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য। দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা 2খন হাত হেৰুওৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব আৰু থাকিব লাগিব ই শ্ৰমিক কাৰ্ড। শৰীৰৰ কোনো অংগ ব্যৱহাৰৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখ টকা। দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব হয়। আপুনি শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা এই যি টকা লাভ কৰিব। ই শ্ৰম পৰ্টেলত যদি আপোনাৰ পঞ্জীয়ন আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ, কিয়নো শ্ৰমিক কাৰ্ড থকা সকলৰ একাউণ্টত সোমাই পৰিব এই 1 লাখ আৰু 2 লাখকৈ টকা। হয়, নিশ্চয় আপোনাৰ যদি ই শ্ৰমিক কাৰ্ড আছে তেন্তে এতিয়া এটা শ্বেয়াৰ কৰি দিয়ক। পৰৱৰ্তী খবৰ, বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি? হয়, যদি নষ্ট হৈছে তেন্তে আপোনাৰ ভাৱে আহি গৈছে ভাল খবৰ, কিয়নো লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিছে। বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখিবলৈ কৈছে। হয়, চৰকাৰে দিব আপোনাৰ ক্ষতিপূৰণ। প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে। আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজিয়েই যোগাযোগ কৰক। হয়, ক'ত যোগাযোগ কৰিব জনাই আছোঁ। ফচল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। আপুনি হেল্পলাইন নম্বৰটো মনত ৰাখক, 14447। এই নম্বৰত আপুনি কল কৰিলে আপুনি কিন্তু লাভ কৰিব এই ফচল বীমা যোজনাৰ টকা। হয়, মই আকৌ জনাই আছোঁ 14447। এই যিটো টোল ফ্ৰী নম্বৰ অৰ্থাৎ হেল্পলাইন নম্বৰ, এই নম্বৰত আপুনি যোগাযোগ কৰিয়ে কিন্তু লাভ কৰিব টকা। আপোনাৰ ফচল বীমা কৰাৰ বাবে আজিয়েই যোগাযোগ কৰক। জনসেৱা কেন্দ্ৰ, শস্য বীমা এপ, ডাকঘৰ, বেংকৰ জৰিয়তেও কৰিব পাৰিব এই বীমাৰ বাবে আবেদন। বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি? তেন্তে আপুনি আজিয়েই হিচাপ ৰাখক আপোনাৰ বানৰ এই যি বিৱৰণ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ। 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰী ধন। 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। নতুনকৈ 12,60,000 মহিলাক লোৱা হ'ব সামৰি। প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব চৰকাৰী ধন। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ ঘোষণা। অৰুণোদয় 3.0 শীঘ্ৰেই এৰি দিয়া হ'ব ৰাজ্যৰ মহিলাসকলৰ বাবে। পূৰ্বতে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱা প্ৰতিগৰাকী যোগ্য মহিলাসকলে এইবাৰ কিন্তু এই যি অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু কি কি নথিপত্ৰ লাগিব আবেদনৰ বাবে চাই লওক। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ডৰ আধাৰ লিংক হৈ থাকিব লাগিব। হয়, আপোনাৰ আধাৰ লিংক নহ'লে কিন্তু নাপাব অৰুণোদয় আঁচনি। ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ দিলে। পৰৱৰ্তী খবৰ, 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব ধন চাই লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব এই 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে। আৰু এতিয়াৰ পৰা আপুনি প্ৰতি মাহৰ যি 10 তাৰিখত একাউণ্টত লাভ কৰিব 10,000কৈ টকা। হয়, আপুনি যদি আঁচনিৰ বাবে আবেদন কৰিছে তেন্তে আপুনি এতিয়াই কমেণ্ট এটা কৰি জনাই দিয়ক। পৰৱৰ্তী খবৰ, যদি আপুনি গোটৰ মহিলা হৈ আছে তেন্তে আপোনাৰ ফৰ্ম জমা দিছে তেন্তে আপোনাৰ কাম ইতিমধ্যে ভেৰিফিকেশ্যন কৰিলে অসম চৰকাৰে আৰু মোকলাই দিলে এই গোটৰ 10,000কৈ টকা। আৰু 10,000 টকা অতি সোনকালে আপোনাৰ একাউণ্টত সোমাই পৰিব। আৰু তাৰ বাবে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড এতিয়া সাজু কৰি ৰাখক। যদি নাথাকে তেন্তে আপুনি লাভ নকৰিব 10,000কৈ টকা। হয়, কেতিয়া সোমাই পৰিব 10,000কৈ টকা মই আপোনাক পৰৱৰ্তী ভিডিঅ'ত জনাই আছোঁ। সেয়ে আপুনি এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আজিলৈ মানে ধন্যবাদ।